সংগ্ৰাম জীৱনৰ যেন অন্য নাম ইয়া প্ৰতিপন্ন কৰিছে এগৰাকী মহিলাই। জীৱন যুদ্ধত নিজকে চাৰিওফালৰ পৰা যেন প্ৰস্তুতহে কৰি তুলিছে। নিজকে মহিলা বুলি পিছুৱাব যেন খোজা নাই। বুকুত অসীম সাহস লৈ কৰ্মই ধৰ্ম বুলি ভগৱান কৃষ্ণ গীতাৰ বাণীক সাৰোগত কৰি সংসাৰৰ যুদ্ধত অৱতীৰ্ণ হৈছে। ফলাফললৈ অপেক্ষা নকৰি এটাৰ পিছত এটা নতুন নতুন কৰ্ম কৰি গৈ আছে। সংসাৰৰ মায়াই যেন কেতিয়াবা সৃষ্টিৰ বীজ অংকুৰিত মুহূৰ্তৰ সপোন। ভাগৰ এলাহক বহু দূৰত বন্ধকত থৈ জীপাল অনুভৱক আঁকোৱালি কৰ্ম কৰি গৈ আছে। আজি আত্মনিৰ্ভৰশীল অনুষ্ঠানত মুখ্য সম্পাদক প্ৰণৱ কুমাৰ ডেকা আৰু কাৰ্যকৰী সম্পাদক ননী গোপাল বৰ্মনে কেনেকৈনো তেখেতক লগ পালে চাম আহকচোন। সেইকাৰণে সদায় তুমি গাড়ীখন যেতিয়া ক'ৰবাত আনিব লাগে তোমাক সিদিনাও কৈছো যে বেটাৰীখন চাই ল'বা বা সেইটো কি কৰিব লাগে সেইটো চাই ল'ব লাগে। সিদিনাখন চাইছিলো আজি এটা পাহৰি গ'লো, কি কৰিবা উপায় নাই। কৈছো যে এবাৰ চোৱা না তুমি গাড়ীখনত কি প্ৰব্লেম হৈছে, কি হোৱা নাই তুমি চাব লাগে। তুমি কি কৰিবা এতিয়া, উপায়তো নাই। গাঁৱৰ মাজত কি পাবা এতিয়া, ক'ৰবাত ৰিক্সা চিক্সা পালেও কামত আছিলে, কি কৰা যায়। এতিয়াতো মইতো চিনি নাপাওঁ না এতিয়া বস্তুটো, এতিয়া ক'ত বা কেনেকে কি হৈ আছে এতিয়া চিন্তা কৰিছো। বৰ দিগদাৰ দেই এইটো। এই বাইদেউ এজনী আহিছে ৰিক্সাখন, মাতাচোন মাতাচোন মাতা। বাইদেউ অ বাইদেউ 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 হে বাইদেউ অকণমান এইফালে আহিবচোন। তোমাৰ ঠিকনাটো মনত আছেতো? আছে 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 আছে। এইখন এইখন এই দোকানখন এইখন 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 দোকান এইখনে। অঁ ইয়াতে 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 ৰখাই দিয়ক, দোকানখনটো ৰখাই দিয়ক বাইদেউ। এইখন দোকানতে ৰখাই দিয়ক। নামা নামা এইখনে 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 দোকান, কাৰণ এড্ৰেছটো আমাক গোটেই দিছিলো। মাইনাজনীকে সুধিব মানে লতিকা ডেকাৰ ঘৰ এইটো নেকি? সেইজনে আপোনালোকে যেন ৰিক্সাত উঠি আহিছে কি কোৱা? বাইদেউজনী নামে নেকি? কেনেকুৱা সংযোগ নহয় জানো। তেতিয়াহ'লে ননী সংযোগটো সাংঘাতিক সংযোগ। আমি বাইদেউৰ ই ৰিক্সাতে উঠি এইখিনি পালোহি আৰু বাইদেউৰ ঘৰ বিচাৰি মানে পালোহি, কিন্তু আমি নাজানো বাইদেউ যে সেইজনী যিজনী মহিলাই আত্মনিৰ্ভৰশীল হৈ নিজে দোকান দি এইখিনি জেগাতে প্ৰতিষ্ঠা লাভ কৰিছে। আমি ইত্যাদিয়েতো যে দৰ্শকসকলে ইতিমধ্যে বহিছে এই অনুষ্ঠানটো চোৱাৰ বাবে। আজি আপোনালোকক এনেকুৱা এজন ব্যক্তিৰ লগত চিনাকি কৰাই দিম যিগৰাকী ব্যক্তিয়ে আত্মনিৰ্ভৰশীল এই শিতানটোৰ কাৰণে মানে চিলেক্ট হৈছে। তেখেতে নিজকে আত্মপ্ৰতিষ্ঠা কেনেকৈ কৰিছে আমি আহকচোন তেখেতৰ লগত চিনাকিটো হৈ লওঁ। আহক বাইদেউ আহক বাইদেউ। এয়া আমাৰ যিগৰাকী বাইদেউৰ ওচৰলৈ আহিছিলো, এইগৰাকী বাইদেউ আমাৰ এটা অনুষ্ঠান আছে আত্মনিৰ্ভৰশীল অনুষ্ঠান, আৰু এই শিতানটোত আপুনিনো কেনেকৈ আত্মনিৰ্ভৰশীল হ'ল, আপুনি ইয়াত মানে কিমান টকা খৰচ কৰিলে, কেনেকৈ দোকানখন আৰম্ভ কৰিলে, আৰু আপোনাৰ জীৱনটোৰ বিষয়ে অকণমান আমি জানিব বিচাৰিছো। আগতে মই প্ৰথম এটা কাম কৰো নেকি, আমি বাইদেউৰ সম্পূৰ্ণ ঠিকনাটো আমাৰ দৰ্শকসকলক দিব লাগিব। নিশ্চয় নিশ্চয়, আপোনাৰ সম্পূৰ্ণ পৰিচয়। নমস্কাৰ, মোৰ নাম শ্ৰী লতিকা ডেকা, মোৰ হাজবেণ্ডৰ নাম বিদ্যাচন্দ্ৰ ৰয়, মই পাপাৰ ঘৰত থাকোঁ। আমাৰ পাপাৰ নাম মহেন্দ্ৰ ডেকা আৰু মোৰ ছোৱালীজনী এইজনী জোনালী ৰয়। মই 2 নং সোণপুৰীয়াৰ বাসিন্দা, নলবাৰী ডিষ্ট্ৰিক্ট। আপুনি এই দোকানখন যে আৰম্ভ কৰিছে, এই দোকানখন আপোনাৰ ইয়াতে কিমান বছৰ? দোকানখন মোৰ 10 বছৰে হ'ল। এখন নাছিল, সেইফালে আছিল। সেইফালৰ পৰা মই ইয়াত আপোনাৰ জানুৱাৰী মাহত আনিছোঁ ইয়ালৈ। আগতে সেইখিনিত আছিল। এই নতুন বছৰৰ জানুৱাৰী মাহত আনিছে? আমাৰ হাজবেণ্ডৰ ঘৰ আপোনাৰ সোপনখাটাত হয়। তাত থকা নাই আৰু ইয়াতে আহিলোঁ। ইয়াতে আমাৰ পাপাহঁতৰ মানে ল'ৰাও নাই, আমাৰ ছোৱালী 3জনী, সেইকাৰণে আমি ইয়াতে থাকোঁ আৰু।
আৰু ধৰক আপুনি এনে পঢ়া শুনা ক'ত কৰিছিলে? পঢ়া শুনা মই এতিয়া কৰা গংগাপুখুৰী হাইস্কুলত পঢ়িছিলোঁ। হয়। নিম্ন ক্লাছলৈকে, উচ্চ ক্লাছত মই আমাৰ কৃষ্ণগুৰু হাইস্কুলত পঢ়া মই মানে তাতে মেট্ৰিক পাছ কৰিছোঁ। সৰ্থেবাৰী? হয়। আচ্ছা। আৰু আপোনাৰ মই কলেজত মই দক্ষিণ নলবাৰী কলেজত পঢ়া। এই দোকান দিয়াৰ চিন্তাধাৰাটো কেনেকৈ আহিল আপোনাৰ? মোৰ সৰুৰ পৰা মানে ইচ্ছা আছিল আৰু মানে কিবা অলপ কৰা, নিজে কৰাৰ বিষয়ে, মানে নিজে কিবা এটা কৰাৰ, মানে মুখৰ হেৰিত নহয়, তলত নহয় আৰু সেইকাৰণে মই ভাবিছোঁ কি দোকানে দিওঁ আৰু দোকান দিলোঁ। আপুনি পঢ়িলে, পঢ়ি শুনিতো আপুনি ধৰক কিবা এই গেলামাল দোকান নিদি কিনে আপুনি ধৰক আজিকালি মহিলা বুলি কোৱাৰ লগে লগে ধৰক আপোনাৰ টেইলাৰিঙৰ দোকান দিয়ে, বিউটি পাৰ্লাৰৰ দোকান দিয়ে, কিবা দিয়ে, সেইবিলাক দি চইচ নকৰে আপুনি গেলামাল দোকান দিলে কিয়? গেলামাল দোকানটো ভাল লাগে, সেইকাৰণে মোৰ ভাল লগা আৰু চব। এটা অকল গেলামালখনত যে গেলামালে থাকিব এইটো কথা নহয়, ভেৰাইটিজ বস্তু ৰাখিব পাৰি। সেইকাৰণে মই তাৰমানে কি গেলামালখনে ভাবিলোঁ যে গেলামালখন দিলে মই চব বস্তু আনিব পাৰিম, ধৰক এই কিছু বেলেগ বেলেগ বস্তু আৰু সামগ্ৰী। আৰু এই দোকানখন আৰম্ভ কৰাতে আপুনি কাৰোবাৰ পৰা সহায় লৈছিলে? সহায় লৈছিলোঁ, মই বন্ধনত ধাৰ লৈছিলোঁ। হয়, তাৰ পৰা লৈ মই ষ্টাৰ্ট কৰিছোঁ দোকানখন। আৰু দোকানখনৰ লগতে ধৰক আপোনাৰ গাড়ীতে আজি উঠি আহিলো ই ৰিক্সা, কিছুমানে পিলপিলি বুলি কয়, কিছুমানে টমটম বুলি কয়। সেইখন আপুনি কেনেকে ভাবিলে, কেনেকে ধৰক ই ৰিক্সাখন মই চলাব পাৰিম বা টমটম এখন চলাই ঘূৰি ফুৰিব পাৰিম, ভাড়া মাৰিব পাৰিম, আপুনি কেনেকে ভাবিলে? মোৰ মানে কি দোকানখন মই দিছোঁ আজি 10 বছৰে হ'ল, কিন্তু ৰিক্সাখন আমাৰ 2 বছৰ হ'ল। মোৰ মায়ে লৈছিল ৰিক্সাখন। মানে আমি কৃষ্ণগুৰুৰ মানুহ হয়, মানে আমি ক'ৰবাত অনুষ্ঠানত যাব লগা হ'লে ৰিক্সা ৰখি থাকিব লাগে, দিগদাৰ হয়। চ' মায়ে ক'লে কি তাৰমানে কি আমি ৰিক্সা এখনকে লৈ লওঁ নেকি, ৰিক্সাখন ল'লে আমাৰ সুবিধা হ'ব, ভাড়াও মাৰিব পাৰিম, লগতে আমাৰ নিজৰো সুবিধা হ'ব। সেয়াই আৰু সেইখিনি ল'লোঁ। ধাৰণাটো ঠিকেই আছে, নিজেও গ'ল, আনৰো সহায় হ'ল, নিজৰো সহায় হ'ল, তাৰ মাজতে ব্যৱসায়টোও চলি থাকিল। ধৰক এই আপুনি যিটো মানে ব্যৱসায় আৰম্ভ কৰিলে, মূলধন হিচাপে কিমান মান আপুনি মানে আৰম্ভণিতে লৈছিলে দোকানখনৰ? আমি মই 15,000 লৈছোঁ। 15,000। আৰু গোটেই ঘৰটোতো আপোনালোকৰ নিজৰে, এটা ভাড়া দিবলগীয়া নাথাকে? ভাড়া দিবলগীয়া নহয়। এনে ধৰক সচৰাচৰ ইয়াতে ব্যৱসায়টো কেনেকুৱা আপোনাৰ বৰ্তমান? ব্যৱসায়টো ঠিকে আছে। আমাৰ গাঁৱৰ মানুহখিনি হওক বা দূৰৰো অলপ কিছু মানুহ আহে আৰু ধৰক চলিব পৰা হৈছে আৰু। হয় হয়। আৰু এই ক্ষেত্ৰত আপুনি ধৰক চৰকাৰৰ ফালৰ পৰা কিবা সহায় পাইছিলে নেকি? চৰকাৰৰ ফালৰ একো সহায় পোৱা নাই, দোকানৰ ক্ষেত্ৰতো পোৱা নাই, ধৰক ঘৰতো আমাৰ কোনো পোৱা নাই। চৰকাৰী যে ঘৰ পায় বা কিবা কিবি মানে বেলেগ বেলেগ সুবিধা নাপায় আৰু সেইবিলাক মোৰ একোৱেই নাই বৰ্তমান। এইটো কাৰণটো কি জানিব পাৰে নেকি? কাৰণটো এতিয়া গম নাপাওঁ আৰু, সুধো যে পাম নেকি, কিন্তু মই অৰুণোদয় পাইছিলোঁ, 2 দিনমান পাইছোঁ আৰু তাৰপিছত কাটি দিলে। 2বাৰ মান পাইছিলে, তাৰপিছত নামটো কাটি দিছে। আচলতে এইবিলাকে কথা, আচলতে পাব লাগে, কোনে বা পাইছে কোনে, সেইটো আমি মানে ক'ব যোৱা নাই, কিন্তু তথাপিতো আমি এখেতৰ যিটো মানে অসুবিধা বুজি উঠিছোঁ, এখেতৰ কাৰণে প্ৰয়োজনীয় তেনেকুৱা বস্তুবিলাক। আৰু এই ক্ষেত্ৰত চৰকাৰেও যদি অকণমান দৃষ্টিগোচৰ দিয়ে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ মহিলাসকলে অকণমান কিছু ডেভেলপ হ'ব পাৰিব। কিছু এটা কাম কৰোঁ নেকি প্ৰণৱ, আমি যিহেতুকে আমি তেখেতৰ এইখিনি কথা জানিলোঁ। হয় হয়। তেখেতেনো আচলতে এই দোকানখন দিয়াৰ মাজতো ৰিক্সাখন চলাই আছে, ব'লা অকণমান দুয়োটাই আমি যিহেতুকে নজনাকে এবাৰ উঠিলোঁ, এইবাৰ জানি অকণমান উঠি মানে কেনেকুৱা ইনকাম কৰে, কি কেনেকে চলে বা চলিব পাৰিছে, সেইখিনি অকণমান জানি লওঁ নেকি? ঠিক আছে, ব'লা তেতিয়াহ'লে আপোনাৰ ৰিক্সাত আকৌ এবাৰ উঠিম আমি। ব'লক তেতিয়াহ'লে। বাইদেউ, এই ঠাইখিনিৰ নাম কি বুলি ক'লে আপুনি? 2 নং সোণকুৰিয়া। এই নলবাৰীৰ পৰা কিমান দূৰ হ'ব? নলবাৰীৰ পৰা 7 কিলোমিটাৰ। সঁচাকৈ দেই, মানে জীৱন সংগ্ৰাম আচৰিত ধৰণৰ। ভাল লাগিছে, মানে ধৰা বেলেগৰ ওচৰত হাত পাতিব নগৈ নিজে তেখেতে আত্মনিৰ্ভৰ হোৱাৰ চেষ্টা এটা কৰিছে, পৰিয়াল এটা পোহপাল দি আছে। সঁচাকৈ ভাল লগা এটা হেৰি আৰু। আমি উঠিলোৱে যিহেতু অকণমান ৰৈ কিনে বাইদেউৰ লগত অকণমান কথা পাতি আমি ওলাই যাওঁ নেকি? অকণমান সেইখিনি পাওঁ। লেফ্ট চাইডে সোমাই দিয়ক আপুনি। ইয়াতে অকণমান ৰখাই দিয়ক। প্ৰণৱ,
উঠিলে ইমান ধুনীয়াকে চলাইছে ন, আমি এইকেইদিন চলাব ভয় লাগি আছে। সঁচা আপুনি এইখন চলাব কিমান বছৰ? 2 বছৰে হ'ল। 2 বছৰ হ'ল। আৰু এইখনৰ পৰা কিবা ইনকাম হৈ আছিল আপোনাৰ? হৈ আছে, এখনৰ কিস্তিও দিব লাগে, কিস্তিও দি আছোঁ, লগতে মানে ধৰক ঘৰৰ খোৱা বস্তুখিনি সামগ্ৰীখিনি আনি আছোঁ। আপুনি যে এইখন গাড়ী চলাব পাৰিম বুলি সাহসটো কেনেকৈ আহিলে আপোনাৰ? সেইটো কি বুলি ক'ম এতিয়া, মই আচলতে তথাপিতো কোনোবা এজনে উৎসাহ দিছে তই পাৰিবি বা নাই, কি মই এনেকুৱা? তাৰমানে কি আপোনাৰ যিমান গাড়ী বৰ্তমান মই তিনিচকীয়া বাহন, আপোনাৰ এই যিখন ভেন অটো ভেন নেকি, হয় হয় সেইখনলৈকে চলাইছোঁ, কিন্তু 4চকীয়া চলোৱা নাই। বাইক বিলাক চলাইছোঁ, কিন্তু এখন মই শিকাও নাই, এনেই জাষ্ট চলাইছোঁ আৰু। সেই সাহসটোৱে মেইন কথা, আচলতে সাহস নকৰে আচলতে মানুহে। বহুত মহিলাই এইবিলাক বস্তু সাহস নকৰে, যিহেতুকে আপুনি এখন গেলামাল দোকান চলাই আছে, তাৰ মাজতে আপুনি এইখন চলাই এইখনৰ কিস্তিও দি আছে, বা আপোনাৰ দোকানৰ ধৰক যিটো লোন আছে, লোনৰো আপুনি কিস্তি মাৰি আছে এইখনৰ পৰাই। মোৰ দোকানৰ লোনটো শেষ হৈছে আৰু, শেষ হৈছে, কমপ্লিট হয়। হয়, সেইটোতো মোৰ আজি 10 বছৰ আগতে লোৱা, সেইটো শেষ হৈছে। এতিয়া মই বৰ্তমান দোকানৰ মালখিনি নিজে আৰু বিক্ৰী কৰোঁ, অলপ চলপকৈ আনো আৰু এনেকৈ। বাকী আপুনি যে ক'লে আপোনাৰ ছোৱালী এজনী আছে, হয়, ছোৱালী তাই কোন ক্লাছত পঢ়ি আছে? ক্লাছ 6। 6ত। ইয়াতে পঢ়ি আছে? হয়, গংগাপুখুৰী বৰপুৰীয়া হাইস্কুলত। পঢ়া শুনা দায়িত্বটো গোটেইখিনি আপোনাৰ মানে ওপৰতে পৰিছে গোটেইখিনি? হয়, মই কৰোঁ, আৰু মোৰ মালিকেও দিন হাজিৰা কৰে নহয়, তেখেতেও মানে চলা আৰু দুইজনে মিলি পেলাই। বাকী এনে ধৰক আপোনাৰ নিচিনা কোনোবাই যদি এনেকে আগবাঢ়ি আহিব বিচাৰে, তেনেকুৱা মহিলাক আপুনি কি বুলি ক'ব, সাহস কেনেকে দিব আপুনি? মোৰ প্ৰথমতে ভাল লাগিব তেখেতক দেখি, কাৰণ মোৰো এজনী মানে সমসন্মুখী হ'ল আৰু বুলি মানে ভাল লাগিব যে তেখেতেও চলাইছে মোৰ নিচিনা, বহুত ভাল লাগিব আৰু যথেষ্টখিনি ভাল লাগিব। আপুনি ক'ব বিচাৰে যেন মই যেনেকে আজি এনেকে সাহ কৰি ৰিক্সা এখন কিনি মই মানে ৰিক্সা চলাই আছো, বা এইখন চলাই মই কিস্তিও মাৰিছো, ঘৰখনো চলাই আছো, মই ছোৱালীজনীকো পঢ়াই আছো, গতিকে সেনেকে আপোনালোকৰ মহিলাখিনি ওলাই আহক। আজি আপোনাৰ দৰে তাৰমানে আপুনি যেনেকে আজি চলাই আহিছে, ঠিক তেনেকে আৰু ধৰক যিখিনি মহিলা ঘৰত যদি মন আছে, ঘৰত বহি আছে এনেই, তেখেতসকলে চলাব বিচাৰে যদি চলাব পাৰে আৰু সাহস কৰি পেলাই, মানে কোনো অসুবিধা নহয়। ইয়াত পঢ়া শুনাও মেটাৰ নকৰে, পঢ়া শুনাও নকৰে, কাৰণ এতিয়া মই কিন্তু এজনী মাইকী মানুহ লগ পাইছিলো নলবাৰীত এদিন হ'ল, আজি ধৰক আপোনাৰ 6 মাহ মান হ'ল, এজনী মাইকী মানুহ লগ পাইছো মই। কেনেকুৱা লাগিছিল? ভাল লাগিছিল, খুব ভাল লাগিছিল। সেনেকে যদি এজন নহয়, দুজন নহয়, 10জন 20জন হয়, তেনেকে তেতিয়াহ'লে আমাৰ মহিলাখিনি আচলতে ধুনীয়াকে আগবাঢ়ি কামবিলাক কৰি থাকিব পাৰে। মুঠতে এটা কথা উপলব্ধি হ'ল, এখেতে প্ৰতিদ্বন্দ্বী বুলি নাভাবে, মানে তেখেতে মানে বিচাৰিছে কোনোবাই যদি ইচ্ছা কৰে আহক, আগুৱাই আহক, আৰু এনেকুৱা নিজে আত্মনিৰ্ভৰ স্বাৱলম্বী হওক, তেনেকে তেখেতেও বিচাৰিছে। তেতিয়াহ'লে ননী আৰু কিছু কথা জানিবলগীয়া আছে নেকি তোমাৰ? জানিবলগীয়া কি আৰু গোটেইখিনি কথা জানিলে, কেৱল আমি এটাই, আমি আমাৰ ইত্যাদি দৰ্শক জনাইছো যে এই বাইদেউজনীয়ে আজি এনেকে এখন মানে ই ৰিক্সা চলাই দোকান এখন দি ঘৰখন চলাই আছে, নিজৰ ছোৱালীজনীক পঢ়াই আছে। ঠিক তেনেদৰে আপোনালোকৰো যদি কোনোবা ধৰক তেনেকুৱা ধৰণৰ এনেকে ঘৰত বহি আছে, কাম মানে কিবা কৰিম বুলি ভাবি আছে, কৰিব পৰা নাই, আজি বাইদেউ যেনেকে আগবাঢ়ি আহিছে, আপোনালোকে আগবাঢ়ি আহক। বাইদেউৰ মুখেৰে আপোনালোকে শুনিলে আমি আমাৰ ফালৰ পৰা আমি বাইদেউক শুভেচ্ছা দিছোঁ। বাইদেউ যেন আগলৈ এইখন নহয়, ইয়াতকৈ আকৌ বেলেগ বেলেগ গাড়ী লৈ বা এনেকে এখন নহয় 10খন লৈ 10জনী মানে মহিলাক যাতে সংস্থাপন দিব পাৰে, এইখিনি আমি কামনা কৰিছোঁ। আৰু সকলো ইত্যাদি দৰ্শকৰ এইটো জাতৰ দৰ্শক আমি অনুৰোধ জনাইছোঁ যে বাইদেউৰ দীৰ্ঘায়ু কামনা কৰি আমাৰ আজিৰ এই অনুষ্ঠানটো। তাৰ আগতে এটা কথা কওঁ, আমি ইমান কষ্ট কৰি ইয়ালৈ আহিছোঁ, বাইদেউ বিচাৰি আহিছোঁ। মোৰ এজন শিক্ষাগুৰুৱে আচলতে বাইদেউৰ এড্ৰেছটো দিলে, তুমি চিনি পাবা, তেখেতে প্ৰফেচাৰ হয়, দক্ষিণ নলবাৰী কলেজৰ চক্ৰৱৰ্তী ছাৰ হয়। তেখেতে এখেতৰ কথাটো কৈছিলে, আৰু সেই মানে তেখেতৰ হেৰি মতে অনুৰোধ মৰ্মে আমি এইখিনিত আহি উপস্থিত হৈছোঁ। কিন্তু এই উপস্থিত হোৱাৰ লক্ষ্যটো এইটোৱে নহয় আমাৰ চেনেলটো গ্ৰ'থ কৰাৰ, সেইটো উদ্দেশ্য নহয়। আচলতে আমি এইটো দেখুৱাব বিচাৰিছোঁ, আপোনালোকে এই ক্ষেত্ৰত অকণমান আমাক সহায় কৰিব বুলি আশা ৰাখিছোঁ। এখেতসকলৰ নিচিনা যি মহিলা আছে, তেখেতসকলে যে আগুৱাই যাবলৈ সাহস পায়, আপোনালোকে এই ক্ষেত্ৰত লাইক কমেণ্ট কৰিবচোন, আৰু শ্বেয়াৰো কৰি দিব অনুষ্ঠানটো। এইখিনিতে আৰু এটা কথা, যদি আপোনালোকে চাই থকাৰ ভিতৰত যদি কোনোবা আপোনালোকৰ গাঁৱত বা ওচৰৰ প্ৰতিনিধি বা তেনেকুৱা ধৰণৰ অকল মহিলা বুলি নহয়, পুৰুষো আছে বা স্বাৱলম্বী মানে তেনেকুৱা ধৰণৰ নিজকে এষ্টাব্লিছ কৰি নিজকে এটা কষ্টৰ ফল দি আনকো খুৱাই আছে, বা তেওঁ নিজেও চলি আছে, কোনোবা থাকিলে আমাৰ লগত যোগাযোগ কৰিব, আমি আপোনালোকৰ মাজলৈ যাম। আৰু এনেকে আজি বাইদেউক যেনেকে আমি লগ পাই বাইদেউৰ মনৰ কথাখিনি আমি জানি ল'লোঁ, ঠিক তেনেকে আমি আপোনালোকৰ মাজলৈ গৈ আছোঁ। আমাৰ লগত যোগাযোগ কৰিব আৰু চাই থাকিব ইত্যাদি A to Z। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।